নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ ৰাশিফল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। 2024 চনত এই চাৰি ৰাশিৰ লোকে কৰক এই এটা কাম, দেখিবলৈ পাব আপোনালোকৰ সকলো মনৰ আশা পূৰ্ণ হৈ পৰিব। কৰ্মক্ষেত্ৰত আপোনালোকে সফলতা অৰ্জন কৰিব পাৰিব। সকলো দিশৰ পৰা আপোনালোকৰ সুযোগ সুবিধা নামি অহা দেখিবলৈ পাব। সামাজিক ক্ষেত্ৰত মান সন্মান বৃদ্ধি পাব আৰু গ্ৰহ নক্ষত্ৰৰ শুভ যোগ নামি আহিবলৈ ধৰিব। লগতে মা লক্ষ্মীৰ পৰম কৃপা আপোনালোকে লাভ কৰিব পাৰিব। আহক তেনেহ'লে জানি লওঁ কোন চাৰি ৰাশিৰ ভাগ্য সলনি হ'বলৈ গৈ আছে আৰু কি কাম তেওঁলোকে কৰিব লাগিব। ভিডিঅ'টো মনোযোগ সহকাৰে শেষলৈকে চাব, তেতিয়াহে আপোনালোকে সুন্দৰভাৱে বুজি পাব। আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। 1 নম্বৰটো হ'ল মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ এই 2024 চনটো সুখ শান্তিৰ মাজেদি পাৰ হোৱা দেখিবলৈ পোৱা যাব। সকলো কামতে আপোনালোকে সফলতা অৰ্জন কৰিব পাৰিব। এই সময়খিনিত আপোনালোকৰ ভাগ্যৰ দিশ সলনি হৈ পৰিব আৰু গ্ৰহ নক্ষত্ৰৰ দিশো সলনি হৈ পৰিব। উপাৰ্জনৰ বাট আপোনালোকৰ মুকলি হৈ পৰিব। অৰ্থ জমা হ'ব আপোনাৰ মনৰ দিশ আপোনালোকে নিজেই নিয়ন্ত্ৰণ কৰিব পাৰিব। ইয়াৰ ফলতো আপোনালোকে বহু ভাল ফল লাভ কৰিব পাৰিব। সকলোকে ভালদৰে সন্মান কৰিলে আপোনালোকে সকলোৰে পৰা সন্মান লাভ কৰিবলৈও সক্ষম হ'ব। সত্যৰ দিশৰ পৰা আপোনালোকে বহু সফলতা লাভ কৰিব পৰা দেখিবলৈ পোৱা যায়। সকলোকে ভালদৰে আপোনালোকে ব্যৱসায়িক বাণিজ্যত সহায় সহযোগিতা কৰিব পাৰিব। সকলো কৰ্মত পৰিয়ালৰ পৰা সহযোগিতা লাভ কৰিব পাৰিব। চাকৰি কৰা লোকসকলৰ কাৰণে সমস্যা অন্ত হৈ পৰা দেখিবলৈ পাব। আপোনাৰ কাম সঠিকভাৱে আৰম্ভ হ'ব আৰু সেই কামো অন্ত হৈ পৰিব। উন্নতি যুগৰ অনুমান দেখিবলৈ পোৱা যায়। নিবনুৱাসকলৰ কাৰণে আশাৰ বতৰা লৈ আহিব। দূৰ সম্পৰ্কীয় কৰ্মত আপোনালোকে সফলতা অৰ্জন কৰিব পাৰিব। এই সময়খিনিত আপোনালোকে কৰ্মব্যস্তৰ মাজত থাকিলে আপোনালোকৰ বেছি লাভ হ'ব। মনৰ কথা আপোনালোকে কাৰো আগত প্ৰকাশ নকৰাটোৱেই আপোনালোকৰ কাৰণে মংগলময়। প্ৰেমৰ কাৰণে মধ্যম দেখিবলৈ পোৱা যায়। পৰিয়ালৰ মাজতো আপোনালোকৰ মধ্যম হিচাপে পাৰ হ'ব। আপুনি সোনকালে কাকো এই বৰ্ষত বিশ্বাস কৰি নোলোৱাটোৱেই মংগলময়। সম্পদ লাভৰ ক্ষেত্ৰত আপোনালোকৰ মধ্যম দেখিবলৈ পোৱা যায় যে এই বছৰটো আপোনালোকৰ ভালেই পাৰ হ'ব। কেৱল ভ্ৰমণৰ ক্ষেত্ৰত কিছু সাৱধানতা অৱলম্বন কৰিবলৈ চেষ্টা কৰিব। মিথুন ৰাশিৰ জাতক জাতিকাসকলে চন্দনৰ যদি এটা ফুট ৰাতি লৈ শুৱে তেনেহ'লে ইয়াক বহু শুভ বুলি মনা যায়। বা চন্দনৰ টুকুৰা এটা যদি গাৰুৰ তলত ৰাখি আপোনালোকে শুৱে তেনেহ'লে আপোনালোকৰ বহু ভাল হ'ব। ইয়াৰ ফলত আপোনালোকৰ টোপনি ভাল হ'ব। আপোনালোকে কেতিয়াও ৰাতি বেয়া সপোন নেদেখিব আৰু ঘৰৰ পৰা বহু বেয়া শক্তি দূৰ হৈ পৰিব। বহুদিনৰ পৰা ৰৈ থকা কাম আপোনালোকৰ হৈ পৰিব। মনৰ চিন্তা দূৰ হৈ পৰিব। টকাৰ অভাৱ নোহোৱা হৈ পৰিব। ঘৰৰ পৰা সকলো বেমাৰ আজাৰ আপোনালোকৰ দূৰ হ'ব। 2 নম্বৰটো হ'ল বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ এই বছৰটো আপোনালোকৰ বহু ভাল দেখিবলৈ পোৱা যায়। বহু ক্ষেত্ৰৰ পৰা আপোনালোকে সফলতা লাভ কৰিব পাৰিব। কৰ্মক্ষেত্ৰতো আপোনালোকৰ সফলতা লাভ হ'ব। আৰ্থিক দিশত সকলোতকৈ আপোনালোকৰ ভাল দেখিবলৈ পোৱা যায়। এই সময়খিনি বহু ফালৰ পৰা আপোনালোকৰ উপাৰ্জনৰ বাট মুকলি হৈ পৰিব। ঘৰত অৰ্থ অহাৰ যোগ নামি আহিব। কৰ্মৰ দিশৰ প্ৰতিও আপোনালোকে খুব সুন্দৰ হ'ব পাৰে। সকলো ক্ষেত্ৰতে আপোনালোকে সকলোৰে মন জয় কৰিব পাৰিব। কৰ্মত সফলতা লাভ হ'ব। উপাৰ্জনৰ বাট মুকলি হ'ব, কিন্তু খৰচৰ বাটো আপোনালোকৰ মুকলি হ'ব পাৰে। ভবা গুণা নকৰাকৈ কিছুমান কাম কৰিলে লোকচানৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। এই সময়খিনি বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে ভ্ৰমণৰ কাৰণেও বহু শুভ দেখিবলৈ পোৱা যায়। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে কোনো কাম হাতত ল'লে এই বৰ্ষত সেই কাম সম্পূৰ্ণভাৱে সফলতাৰ ভাৱে কৰিব পাৰিব। যদি আগৰ বছৰত আপোনালোকৰ কিবা গ্ৰহ দোষ আছিল বা কিবা যদি কুণ্ডলী দোষ আছিল তেনেহ'লে এই বছৰটো আপোনালোকৰ লগত যাব সেই দুখৰ পৰা আপোনালোকে পৰিত্ৰাণ পাবলৈ কোনো এটা মন্দিৰলৈ গৈ তাৰ পৰা অকণমান আপোনালোকে সেন্দুৰ ঘৰলৈ লৈ আহিব। সেই সেন্দুৰখিনি আপোনালোকে ৰঙা কাপোৰ এখনত বান্ধি আপোনালোকৰ ঘৰৰ যদি মুখ্য দুৱাৰৰ ওচৰত ওলমাই দিয়ে তেনেহ'লে খুব ভাল বুলি মনা যায়। ইয়াৰ ফলত আপোনালোকৰ ঘৰৰ উপৰিও ঘৰৰ আশে পাশেও ভাল শক্তিৰ সঞ্চাৰণ ঘটিবলৈ ধৰিব, যাৰ ফলত সকলো দেৱ দেৱীৰ পৰম কৃপা আপোনালোকে লাভ কৰিব পাৰিব, যাৰ ফলত আপোনালোকৰ সকলো সমস্যা অন্ত হৈ পৰিব। ঘৰত মূল্যৱান সম্পদ লাভৰো সম্ভাৱনা আপোনালোকৰ দেখিবলৈ পোৱা যায়। আগত যদি কাৰোবাক আপোনালোকে দুখ দি থৈছিল সেই দুখৰ পৰিণতি আপোনালোকে লাভ কৰিবলৈ পাৰিব বা সেই দুখৰ পৰিণতি পাবলৈ আপোনালোকে সাজু হৈ থকাটো মংগলময়।
3 নম্বৰটো হ'ল মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ এই বছৰত আপোনালোকৰ সমস্যা কিছু পৰিমাণে অন্ত পৰিব। আৰ্থিক ক্ষেত্ৰত আপোনালোকৰ মধ্যম দেখিবলৈ পোৱা যায়। উপাৰ্জনৰ বাট আপোনালোকৰ মুকলি হৈ পৰিব। আপুনি সকলো ফালৰ পৰা অৰ্থ উপাৰ্জন কৰিব পাৰিব। কৰ্মক্ষেত্ৰত আৰু ব্যৱসায়ত আপোনালোকে ভাল ফল দেখুৱাব পাৰিব। কিন্তু যুটীয়াভাৱে কৰা ব্যৱসায়ত কিছু ক্ষেত্ৰত আপোনালোকে মনোযোগ দিবলগীয়া হ'ব পাৰে, নহ'লে লোকচানৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। উচ্চ পদবীৰ যোগ দেখিবলৈ পোৱা যায়। কৰ্মত বহুদূৰ আপোনালোকে আগুৱাই যাব পাৰিব। ঘৰত আপোনালোকৰ আত্মীয়ৰ আগমনৰ ফলত ঘৰত আন্তৰিকতা বৃদ্ধি পাব আৰু সন্মান বৃদ্ধি পাব। বিয়া বাৰুৰ ক্ষেত্ৰতো আপোনালোকে আগভাগ ল'ব বিচাৰিলে ল'ব পাৰিব, বা ঘৰত যদি কাৰোবাৰ বিয়া বাৰুৰ কথা আলোচনা কৰি চাব বিচাৰে তেনেহ'লেও সুন্দৰভাৱে চাব পাৰিব। পাবলগীয়া ধন আপোনালোকৰ লাভ হ'ব। ব্যৱসায়িক ক্ষেত্ৰত আপোনালোকৰ প্ৰচুৰ পৰিমাণে অৰ্থলাভ দেখিবলৈ পোৱা যায়। চাকৰিৰ জীৱনত পদোন্নতিৰ যোগ হ'ব, কিন্তু কোনো ডাঙৰ কামৰ কাৰণে আপোনালোকে কিছু ক্ষেত্ৰত আহ্বান কৰিলেও সেই কামৰ পৰা বিফল হ'বলগীয়া হ'ব পাৰে। তাৰ প্ৰতি কিছু ক্ষেত্ৰত আপোনালোকে লক্ষ্য ৰাখিব। মকৰ ৰাশি জাতক জাতিকাসকলে এই বছৰ আপোনালোকে যিকোনো নতুন সিদ্ধান্ত লোৱাৰ আগত গুৰুস্থানীয় ব্যক্তিৰ পৰা নিশ্চয় পৰামৰ্শ ল'ব। যদি আপোনালোকৰ ওপৰত কুণ্ডলীৰ দোষ থাকে তেনেহ'লে হ'ব লগা কামো আপোনালোকৰ ৰৈ যাব, বা শনি দোষৰ প্ৰভাৱ থাকিলেও আপোনালোকৰ হ'বলগীয়া বহু কাম ৰৈ যাব আৰু কৰিব বিচৰা কামো আপোনালোকে কৰিব নোৱাৰিব। অৰ্থ জমা কৰিব নোৱাৰিব আৰু অৰ্থ আপোনালোকে কেতিয়াও সাঁচিব নোৱাৰিব। কেনি পইচা খৰচ হৈ যাব আপোনালোকে গমেই নাপাব। ইয়াৰ কাৰণে ঘৰতে আপোনালোকে কৰিব পাৰিব এটা প্ৰতিকাৰ। প্ৰতিকাৰটো হ'ল এখন ৰঙা কাপোৰত আপোনালোকে 7টা জালুক আৰু অকণমান নিমখ একেলগে মিহলাই আপোনালোকে বান্ধি ল'ব। তাৰপিছত সেই কাপোৰখিনি আপোনালোকে ঘৰৰ কোনো এজেগাত যদি ৰ'দ পৰে, বা যোন জেগাত আপোনালোকৰ ঘৰৰ ৰ'দ পৰে সেই জেগাত আপোনালোকে সেই ৰঙা কাপোৰে বান্ধা টোপোলাটো বান্ধি থ'ব। আৰু তাৰপিছত আপোনালোকে দেখিবলৈ পাব যে আপোনালোকৰ সকলো দুখ দূৰ হৈ পৰিব। শনি দোষৰ পৰা বাচিব, কণ্ডলী দোষৰ পৰা বাচিব, আপোনালোকৰ সকলো সমস্যা অন্ত হৈ পৰিব। সকলো ফালৰ পৰা আপোনালোকৰ সুখ সমৃদ্ধি নামি আহিব। কৰ্মত সফলতা নামি আহিব। মা লক্ষ্মী আহি আপোনালোকৰ ঘৰত বাস কৰিব, যাৰ ফলত ঘৰত ধন এখনে উপচি পৰিব। 4 নম্বৰটো সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ আপোনালোকৰ এই 2024 বৰ্ষত আমদানি বৃদ্ধি পাব। আপোনালোকে বহু ধন উপাৰ্জন কৰিব পাৰিব। ব্যৱসায়টো আপোনালোকে সফলতা অৰ্জন কৰিব পাৰিব। যদি কিবা কামৰ কাৰণে আপোনালোকে আগুৱাই যায় সেই কামত নিশ্চয় সফলতা আহিব। যদি সফলতা নাহে তেনেহ'লে কৰিব পাৰিব আপোনালোকে এটা প্ৰতিকাৰ। আত্মীয়ৰ পৰা সহায় সহযোগিতা লাভ কৰিব পাৰিব। পৰিয়ালৰ মাজত আন্তৰিকতা বৃদ্ধি পাব। ভ্ৰমণ কৰিব বিচাৰিলেও কৰিব পাৰিব। যেতিয়া আপোনালোকে যি কামত আগভাগ ল'ব সেই কামতেই ভালদৰে আগভাগ ল'ব পাৰিব আৰু সহযোগিতাভাৱে আগুৱাই যাব পাৰিব। সকলো ক্ষেত্ৰতে আপোনালোকে সুন্দৰভাৱে সফলতা অৰ্জন কৰিব পাৰিব। সিংহ ৰাশিৰ জাতক জাতিকাসকলে নতুন উপাৰ্জনৰ বাট বিচাৰি পাব। কাৰোবাক যদি আপোনালোকে আগতেই কিবা বস্তু ধাৰলৈ দি থৈছে তেনেহ'লে সেই বস্তু আপোনালোকে লাভ কৰিবলৈ সক্ষম হোৱা দেখিবলৈ পোৱা যাব। দাম্পত্য জীৱনত সুখ শান্তিৰ মাজেৰে পাৰ হ'ব। সকলো ক্ষেত্ৰতে আপোনালোকে উপাৰ্জনৰ বাট বিচাৰি পাব আৰু আৰ্থিক সমস্যাও আপোনালোকৰ দূৰ হৈ পৰিব। নিবনুৱা সমস্যা আপোনালোকৰ লাহে লাহে অন্ত হৈ পৰা দেখিবলৈ পোৱা যাব। ধৰ্মীয় ক্ষেত্ৰত যোগদান কৰি আনন্দিত অনুভৱ কৰিব। প্ৰেমত শুভ দেখিবলৈ পোৱা যায়। ওচৰ চুবুৰীয়াৰ লগতো সময় অতিবাহিত কৰি সুন্দৰভাৱে জীৱন অতিবাহিত কৰিব পাৰিব। ৰাজনৈতিক ক্ষেত্ৰত গতানুগতিক হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব। কাৰ্যকৰী পৰিকল্পনা আপোনালোকৰ সুন্দৰভাৱে সিদ্ধি হ'ব। মাটি বাৰী বা সা সম্পত্তিৰ ক্ষেত্ৰত আপোনালোকৰ সুন্দৰভাৱে সিদ্ধান্ত ল'ব পাৰিব। ঘৰুৱা পৰিৱেশ গতানুগতিক হিচাপে পাৰ হ'ব। বিয়া বাৰুৰ ক্ষেত্ৰত আলোচনা কৰি চাব বিচাৰিলে আপোনালোকে সুন্দৰভাৱে চাব পাৰে। ঘৰুৱা পৰিৱেশ উন্নত হৈ পৰাৰ উপৰিও ঘৰৰ পিতৃ মাতৃৰ স্বাস্থ্য উন্নত হৈ পৰিব। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলৰ কাৰণে ব্যৱসায়ত বিনিয়োগ কৰিব বিচাৰিলে বিনিয়োগ কৰিব পাৰিব। ঠিকাদুকলি কৰা লোকসকলৰ কাৰণে মধ্যম দেখিবলৈ পোৱা যায়। চাকৰিয়ালসকলৰ পদোন্নতিৰ যোগ দেখিবলৈ পোৱা যায়। ঘৰত যদি মূল্যৱান সম্পদ ল'ব বিচাৰে তেনেহ'লে ল'ব পাৰিব। ঘৰৰ পৰা যদি গাড়ী মটৰ বেচিব বিচাৰে তেনেহ'লেও আপোনালোকৰ সুন্দৰ যোগ নামি অহা দেখিবলৈ পোৱা যায়, যাৰ ফলত আপোনালোকৰ লাভ হ'ব। এই বৰ্ষত যদি আপোনালোকৰ ঘৰত সঘনাই বিবাদ সৃষ্টি হৈ আছে, বা ঘৰত যদি মানসিক চাপ বৃদ্ধি পাইছে, পতি পত্নীৰ মাজত যদি আপোনালোকৰ ভাল সম্পৰ্ক স্থাপন হোৱা নাই তেনেহ'লে ঘৰতে কৰক এটা সৰু প্ৰতিকাৰ। এই প্ৰতিকাৰ কৰাৰ ফলত আপোনালোকৰ সকলো সমস্যা দূৰ হৈ পৰিব। প্ৰতিকাৰটো হ'ল 7টা সেউজীয়া ইলাইচি আপোনালোকে ৰাখিব আৰু সেই সেউজীয়া ইলাইচিকেইটা ৰাতি গাৰুৰ তলত ৰাখি আপোনালোকে শুব। যদি এনেকৈ কৰে তেনেহ'লে দেখিবলৈ পাব যে আপোনালোকৰ খুব সুন্দৰ হৈ পৰিব। যদি সেই
সেউজীয়া ইলাইচি 7টা আপোনালোকে বগা কাপোৰে বান্ধি আপোনালোকে গাৰুৰ তলত ৰাখি পতি পত্নীয়ে দুইজনেই যদি শুৱে তেনেহ'লে দেখিবলৈ পাব যে আপোনালোকৰ সকলো সমস্যা অন্ত হৈ পৰিব। হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।